মহাবীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি আৰু তেখেতৰ শৌৰ্য বীৰ্য যিখিনি সাহস সেইখিনি প্ৰতিগৰাকী অসমীয়া যুৱকে আমাৰ গ্ৰহণ কৰিব লাগিব, অসমীয়া ডেকা গাভৰুৱে গ্ৰহণ কৰিব লাগিব। আৰু তাৰ কাৰণে জাতিটোৰ সংকটৰ মুহূৰ্তত সকলো যাতে একত্ৰিত হৈ থাকে। এতিয়া জাতিটোৰ কাৰণে কৰিব লগা বহুতখিনি আছে। মহাবীৰ লাচিত বৰফুকনে আমাৰ জাতিটোক সুৰক্ষিত কৰিলে, মোগলৰ আক্ৰমণৰ পৰা আমাৰ জাতিক ৰক্ষা কৰিলে। এতিয়া আমি জাতিটোৱে কৰ্ম সংস্কৃতিৰ যাত্ৰা, অধ্যয়নৰ যাত্ৰা বা আমাৰ বিভিন্ন পথাৰ বজাৰ দখল কৰা যাত্ৰা এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে হেংদাং যিহেতু আমাৰ শৌৰ্য বীৰ্য সন্মান সাহসৰ প্ৰতীক, গতিকে হাতত হেংদাং লৈ আমি সংকল্প গ্ৰহণ কৰিছোঁ। এইটো কোনো মৰাণাস্ত্ৰ বুলি লোৱা নাই। হেংদাঙৰে কাকো আক্ৰমণ কৰাটো লক্ষ্য নহয়, কিন্তু আমি প্ৰত্যেকেই জাতিৰ প্ৰতি, অসম মাতৃভূমিৰ প্ৰতি আমাৰ দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণে আমাৰ শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক হেংদাং হাতত লৈ আজি মহাবীৰ লাচিত বৰফুকনৰ জন্মৰ এই দিনটোত আমি প্ৰত্যেকেই সংকল্প লৈছোঁ এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে, এখন সুৰক্ষিত অসম গঢ়িবৰ কাৰণে, এখন কৰ্ম সংস্কৃতিৰ অসম গঢ়িবৰ কাৰণে, পথাৰ বজাৰ দখল কৰিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী যাতে মানৱ সম্পদ হিচাপে সৃষ্টি হয়, ইয়াৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আৰু বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ে মানুহক একত্ৰিত কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে অসমৰ মাটিত আমি সকলো একত্ৰিত হৈ নিজ মাতৃভূমিৰ প্ৰতি আমাৰ যি দায়িত্ব কৰ্তব্য ইয়াক পালন কৰিবৰ কাৰণে আজি শৌৰ্য বীৰ্যৰ প্ৰতীক হেংদাং হাতত লৈ মহাবীৰ লাচিতৰ এই পবিত্ৰ জন্মদিনটোত আমি একত্ৰিত হৈছোঁ, সংকল্প গ্ৰহণ কৰিছোঁ। এইটোৱেই বাৰ্তা সমগ্ৰ অসমলৈ আমি পঠিয়াব বিচাৰিছোঁ আৰু মহাবীৰজনক আমি বিশ্বত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সংকল্প লৈছোঁ।